আজি পুৱা 7 বজাত হোজাই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই চহৰৰ ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ইভিএম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ইভিএম মেচিন বিকল হৈ পৰাৰ ফলত এক উদ্ভট পৰিস্থিতিৰ সন্মুখীন হয় ভোটাৰ ৰাইজ। আনফালে একেখন ভোট কেন্দ্ৰত ১০০ নং বুথত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থিয় হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয়। দীৰ্ঘ সময় বিধায়কজন আন ভোটাৰসকলৰ লগত শাৰী পাতি থিয় হয়। বিধায়ক ৰামকৃষ্ণ ঘোষে নিজ ভোটাধিকাৰ সাব্যস্ত কৰি স্থানীয় সাংবাদিকসকলৰ সন্মুখত নিজ মন্তব্য দাঙি ধৰি কয় যে আব কি বাৰ ৪০০ পাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই সপোন পূৰণ হ'ব। লগতে তেওঁ দৃঢ়তাৰে কয় যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ পৰা অন্ততঃ পক্ষে ১,৫০,০০০ ভোটত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰিব। লক্ষণীয় কথাটো হ'ল যে নিৰ্বাচনী আয়োগে যিসকলৰ নীতি নিয়ম বান্ধি দিছিল তাৰে সেই নীতি আদৰ্শ পালন কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হোজাই জিলা প্ৰশাসন। ই এক প্ৰকাৰৰ নিৰ্বাচনী আয়োগক অৱহেলা কৰা যেন পৰিলক্ষিত হৈছে। যি সময়ত চৰকাৰখনে অল উইমেনসকলৰ বাবে খোৱা পানীৰ পৰা আৰম্ভ কৰি হুইলচেয়াৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, কিন্তু তাৰ বিপৰীতে ৮০ৰ ঊৰ্ধৰ মহিলাই নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ পৰিয়ালৰ লোকৰ সাহায্য লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দেখা পোৱা যায়। কোনো ধৰণৰ হুইলচেয়াৰৰ ব্যৱস্থা ভোট কেন্দ্ৰটোত নাছিল। তেনে ক্ষেত্ৰত অসম নিৰ্বাচনী আয়োগে ভোটাৰ ৰাইজৰ মাজত বিভিন্ন সুবিধাৰ প্ৰচাৰ কৰাটো যেন এটা ভেকু ভাওনা আছিল। হোজাই ৰাষ্ট্ৰভাষা ভোট কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাই ভোটাৰ ৰাইজৰ মাজত তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে। এইফালে ৫৮ নং আৰু ৫৯ নং ভোট কেন্দ্ৰতো ইভিএম মেচিন আৰম্ভণিতে বিকল হোৱাৰ বাতৰি পোৱা গৈছে। কেনেকৈ লাগিছে? এইটো এটা বেলেগ ধৰণৰ ফিলিং থাকিবই আৰু যিটো ৰাইজৰ উৎসাহ দেখিছোঁ তাৰ লগতে মোৰ যিটো উৎসাহ এইটো দ্বিগুণ ত্ৰিগুণ হৈ গ'ল আৰু ভাল লাগিছে। বেলেগ এটা এটমছফিয়াৰ। ভোটিং যেনেকৈ হৈ আছে কি বুজিছে? ভোটিং ৰাতিপুৱাৰ পৰা ভালেই আহি আছে। এতিয়া বেছিকৈ বাগানে ৮টাই বাজিছে। ৮টা বজাৰ ভিতৰত মানুহ অহা আৰম্ভ হৈছে আৰু ভাল লাগিছে। আৰু আমি দেখিছোঁ এইটো আপুনি য'ত ভোট দিছে 100 নম্বৰ 100 বুথত 100 নম্বৰ এইটো অল ওমেন পলিং ষ্টেচন। ইলেকশ্যন কমিশ্যনৰ গাইডলাইন আছে যে খোৱা পানীৰ ব্যৱস্থা থাকে, হুইলচেয়াৰৰ ব্যৱস্থা থাকে, ৰাখিব লাগে। আমি দেখিছোঁ যে বহুত আইতাই আহিছে ৯০ বছৰ ঊৰ্ধ, খোৱা পানীৰো ব্যৱস্থা নাই, হুইলচেয়াৰৰ ব্যৱস্থা নাই। আপুনি এই ক্ষেত্ৰত কি ক'ব? এইবিলাক কৰিব লাগে। ইলেকশ্যন কমিশ্যনে মেনেজ কৰি আছে। মই দেখিলোঁ ইয়াতে বহুত নতুন ল'ৰা ছোৱালীবিলাক দিছে। এনেকুৱা লাগিছে যে সিহঁতৰ ট্ৰেইনিং হোৱা নাই নেকি ভালদৰে। তো এইটো ইলেকশ্যন কমিশ্যনে ভালদৰে চাব লাগিছিলে। তেখেতসকলে পূৰা মনিটৰিং কৰি আছে। ষ্টেট গভৰ্ণমেণ্টৰ কোনো হাত নাই ক্ষেত্ৰত। তো সেইটো অলপ বেয়া লাগিছে, কিন্তু বাকী ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, বাহিৰতো দেখিলোঁ, ভিতৰতো দেখিলোঁ, ভাল লাগিছে। আপুনি যিহেতু আজি আপুনি দেখিছোঁ শাৰীত লাইন পাতি আপুনি ভোট দিবলৈ আহিছে, আপুনিতো ডাইৰেক্ট ভোট দিব পাৰিলে হয় না? ৰাইজে উৎসাহ পায় না। এতিয়া মই বিধায়ক হিচাপে মইতো সাধাৰণ মানুহে না। যিকোনো বিধায়ক হওক, MP হওক, সাধাৰণ মানুহে হয়। আজি নিৰ্বাচিত হৈছোঁ এইটো বেলেগ কথা, কিন্তু সৰুৰ পৰা ডাঙৰ হৈছোঁ। যিটো আমাৰ অভ্যাস, সেই অভ্যাসটো কিয় ব্ৰেক কৰিব লাগে, কিয় ভংগ কৰিব লাগে? সেই হিচাপে লাইনত থিয় আছিলোঁ। বিজেপিৰ এটা যাব আৰু আজি মোটামুটি বিভিন্ন ঠাইত যাম। আমাৰ যিটো হেৰি আছে, যিবিলাক কিছুমান এৰিয়া আমি ঠিক কৰিছোঁ য'ত যাব লাগে। কিহৰ কাৰণে যাম এইটো মোৰ মনতে আছে, কিন্তু সেইবিলাক এৰিয়া মই ভ্ৰমণ কৰিম, পূৰা সমষ্টিটো ভ্ৰমণ। কিছুমান কেন্দ্ৰত দেখা গৈছে বহুত শ্ল' ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে, এই ক্ষেত্ৰত কি কৰিব? মই একেটাই কথা ক'ব খোজোঁ যে এই শ্ল' ভোট গ্ৰহণ প্ৰক্ৰিয়াটো এইটো সদায় হয়, এইটো সদায় হৈয়ে থাকে। এইবাৰো হৈছে। এতিয়া কি ক'ম, ইলেকশ্যন কমিশ্যনৰ নেতা। প্ৰথম পৰ্যায়ত 5টা লোকসভাত নিৰ্বাচন আজি অনুষ্ঠিত হৈ আছে। 5টাত 5টাই বিজেপিয়ে পাব বুলি আপুনি ভাবেনে? এতিয়া ভাইব্ৰেশ্যনটো তেনেকুৱাই না। আপুনি অসমৰ যিকোনো প্ৰান্তত যাব তাতে একেই কথা যে আমি বিজেপিকে ভোট দিম। আপুনি ইয়াতে সোধক না, যিকোনো মানুহ সোধক, মোৰ মতে তেনেকুৱাই ক'ব নেকি, তেনেকুৱা মোৰ লাগিছেও।
আৰু অসমৰ যিকোনো প্ৰান্ততে ভ্ৰমণ কৰক আপোনালোকে তেনেকুৱাই অতএব জিকিবতো খাটাং মই দেখিছোঁ। আপুনি বিশ্বাস কৰে যে আপকি বাৰ 400 পাৰ এইটো সফল হ'ব? 400 পাৰটো যিটো আপোনালোকে যদি ভোটাৰ ছাৰ্ভেবিলাক দেখে ৰিচেণ্টলি যিটো হৈছে সেইটো 400 পাৰ কৰিলেই 399লৈকে মই দিছে দেখিছোঁ। তাৰ মানে ইয়াতকৈ বেছি ভাল ফল হ'ব আৰু হ'বও লাগিব। ভাৰতৰ পৰিৱৰ্তন বিচাৰিলেতো হ'বই লাগিব। আপোনাৰ সমষ্টিৰ পৰা কিমান ভোট পোৱাৰ সম্ভাৱনা আছে পৰীক্ষা প্ৰচাৰত আছে? মইতো কৈছোঁৱেই, আগতেও কৈছোঁ যে আমাৰ ডিফাৰেঞ্চ থাকিব 70,000 মিনিমাম ডিফাৰেঞ্চ থাকিব। আমি 1,50,000লৈকে ভোট পাম আমাৰ টাৰ্গেট আছিলে, সেইমতে হ'বও লাগে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ চিফ মিনিষ্টাৰ 2টা প্ৰগ্ৰাম হৈ গ'ল শংকৰদেৱ নগৰ। ৰাইজৰ যিটো হোৱাৰী দেখিছোঁ, সেই হোৱাৰী দেখাৰ পিছত আপুনি ভাবে নেকি যে বিজেপি ইয়াতকৈ কম ভোট পাব? নাপায়, বিজেপি সেইখিনি পাব আমি যিটো টাৰ্গেট ফিক্স কৰি থৈছোঁ। দেখা গৈছে বদৰুদ্দিন আজমলেই হওক বা মমতা বেনাৰ্জীয়ে হওক তেওঁলোকে অসমত অসমীয়া স্বাভিমান গামোচাক তেওঁলোকে দলিয়াইছে। এই ক্ষেত্ৰত কিবা ক'ব নেকি বিধায়ক হিচাপে? নাই, এই ক্ষেত্ৰত আজিৰ দিনত মই পলিটিকেল মন্তব্য কৰিবলৈ নোখোজোঁ। কিন্তু এটা কথা হ'ল কি যে অসমীয়া গামোচাটো পলিটিচাইজ কৰা হৈছে ইতিমধ্যে। এইটো আজিৰ পৰা নহয়, বহুত আগৰ পৰাই হৈছে। তো এই ক্ষেত্ৰত মন্তব্য নকৰোঁ, কাৰণ তেখেতসকলে কিহৰ কাৰণে কিহৰ উদ্দেশ্যে এইবোৰ ইউজ কৰে আই ডোণ্ট ন'। কিন্তু জানাটো জানে, চবেই জানে। এইবিলাকতো কৈ লাভ নাই। কিছুমান কথা কণ্ট্ৰভাৰ্চিত গৈও লাভ নাই, কণ্ট্ৰভাৰ্চিত যাব নোৱাৰে। থেংক ইউ। ক'ব যিহেতু বৃদ্ধ মানুহ এগৰাকীক 90 বছৰ হ'ল, চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব এইটো বিষয়ে? ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে অলপ ৰিজন মানুহ আৰু দিব লাগে ভোট। তেওঁ যেতিয়া এতিয়া লাইভ আছে দিব লাগে ভোট, আহিব লাগে। কৈছিলে যে টমটম লৈ যাব, আমি নিজেই গাড়ী কৰি লৈ আহিছোঁ। এতিয়া ব্যৱস্থা কৰা নাই, কি কৰিম?